বুলিও জনা যায়। সমগ্র ৰাজ্যত আজি 24,000 কেন্দ্ৰত প্ৰায় 92,000 স্বাস্থ্যকৰ্মীয়ে এই কাৰ্যক্ৰমত অংশগ্ৰহণ কৰিব আৰু পলিঅ'মুক্ত ভাৰতৰ কাৰণে অসমেও সমগ্ৰ দেশৰ লগত লগ লাগি এই কাৰ্যসূচীটো পালন কৰিব। ৰোগৰ পৰা শিশু আৰু মাতৃক ৰক্ষা কৰিবৰ বাবে যিটো ইউনিভাৰ্চেল ইমিউনাইজেশ্যন প্ৰগ্ৰাম চলি থাকে, এক দায়িত্বশীল বিভাগ হিচাপে এই কাৰ্যক্ৰমবোৰ আমি ভালকৈ পালন কৰোঁ। আৰু আপোনালোকক জনাব পাই মই সুখী যে আজি অসমত টীকাকৰণ কাৰ্যক্ৰম 99% অধিক ডিজিটেল হৈ পৰিছে, টেকন'লজিৰ দ্বাৰা পৰিচালিত হয়। ইউবিন গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা প্ৰগ্ৰেম ডিজিটেলাইজ টীকাকৰণৰ কাৰণে ভাৰতবৰ্ষ অসমৰ ভিতৰত প্ৰথম স্থানত আছে, য'ত 99%ৰো অধিক টীকাকৰণ অৰ্থাৎ ভেকচিনেশ্যন থ্ৰু ইউবিন ডিজিটেলি হৈ আছে। মই স্বাস্থ্যকৰ্মীসকলক, আশাকৰ্মীসকলক, ANM বাইদেউ, GNM বাইদেউক আজি ধন্যবাদ দিব খুজিছোঁ। মই কৃতজ্ঞতা জনাব খুজিছোঁ যে ইমান ডাঙৰ এটা কাৰ্যক্ৰম তেখেতসকলে ত্যাগ সমৰ্পণেৰে সফলতাৰে কাৰ্যৰূপ দি আছে। এই 24,000 কেন্দ্ৰ অকল চহৰ বা পঞ্চায়ত অঞ্চলতে নহয়, বহুত দুৰ্গম স্থানত য'ত যাবলৈ বহুত কষ্ট, তথাপিও আমাৰ স্বাস্থ্যকৰ্মীয়ে 3 ঘণ্টা 6 ঘণ্টা যায় এই টীকাকৰণ কাৰ্যসূচীক সফল কৰে। আৰু আজি অসম টীকাকৰণৰ ক্ষেত্ৰত প্ৰায় 95% শিশু আৰু মাতৃয়ে আমি টীকাকৰণ কৰিব পাৰিছোঁ। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এই বিভাগে এচিভ কৰা সফলতাৰ বাবে স্বাস্থ্যকৰ্মীসকলক, ডক্টৰসকলক মোৰ তৰফৰ পৰা কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। স্যার, বিভিন্ন সময়ত এটা অভিযোগ উত্থাপন হয় যে ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত ঔষধৰ নাটনি। বিভিন্ন সময়ত অভিযোগ উত্থাপন হয় যে ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত সকলো ধৰণৰ ঔষধ পোৱা নাযায়, তেনেকুৱা এটা অভিযোগ। মই আধা ঘণ্টা ইয়াত বহি আছোঁ, 5জন পেচেণ্ট আপুনি বিচাৰি আনি দিয়ক, যিজনে ঔষধ মানে ভাব দিয়ক 5জন, এজন পেচেণ্ট বিচাৰি আনি দিয়ক। মই বহি আছোঁ, আপোনাক 15 মিনিট সময় দিছোঁ, আপুনি ঘূৰি লওক। আপুনিতো সংবাদকৰ্মী নহয় জানো? মই ইয়াতে বহি আছোঁ। এটা প্ৰশ্নৰ উত্তৰটো লওক, প্ৰশ্ন কৰাৰ পিছত উত্তৰটো ল'ব, উত্তৰ মই শেষ কৰি লওঁ, তাৰপিছত দ্বিতীয় প্ৰশ্ন কৰিব। মই 15 মিনিট ইয়াতে আছোঁ, প্ৰিন্সিপাল বাইদেউৰ ৰুমত আছোঁ। ৰোগী এজন বিচাৰি আনি দিয়ক যিজনে ইয়াত ঔষধ নাই বুলি কৈছে। আপুনি কওক কি কৈছে? বেছিভাগ নকৰে, প্ৰয়োজন সাপেক্ষে ৰেফাৰ কৰা আহে। যিটো চিকিৎসা ইয়াত হ'ব নোৱাৰে বা পেচেণ্টজন ক্ৰিটিকেল ইয়াত হেণ্ডেল কৰিব নোৱাৰে, তেনেকুৱা ৰোগী গুৱাহাটী মেডিকেল কলেজলৈ ট্ৰান্সফাৰ কৰাৰ বাবে বিভাগে আদেশ দি ৰাখিছে। বিভাগৰ আদেশ মৰ্মে তেখেতসকলে ৰোগীটো ইয়াৰ পৰা হস্তান্তৰ কৰে। তেনেকে দিয়া হোৱা নাই। হস্পিটেল বেলেগ কথা, এইটো হস্পিটেল নহয়। আপোনালোকে অকল হস্পিটেল বুলি এইটো চিন্তা নকৰিব। এটি মেডিকেল কলেজ। মেডিকেল কলেজ এটা পূৰ্ণ ৰূপ ল'বলৈ মিনিমাম 10 বছৰ লাগে। বুজি পালেনে? কাৰ্ডিঅলজিষ্ট আছে নেকি? গোটেই ধুবুৰী জিলাৰ ভিতৰত কাৰ্ডিঅলজিষ্ট আছে, নিউৰলজিষ্ট আছে। অসমৰ কেইটা মেডিকেল কলেজত কাৰ্ডিঅলজি, নিউৰলজি বিভাগ আছে মোক কওকচোন। নিউৰলজি, কাৰ্ডিঅলজিটো সহজে কৰিব পৰা বিভাগ নহয়। বহুত সাধনাৰ পিছত এই ডিপাৰ্টমেণ্টবোৰ হয়। আপোনালোকে ভাবে যে মানে ক'ৰবাৰ পৰা আনি মই নিউৰলজিষ্ট দি দিম, কাৰ্ডিঅলজিষ্ট দি দিম, তেনেকুৱা নচলে বন্ধুসকল। এটা এটাকৈ বিভাগ বাঢ়ি বাঢ়ি যায়। MBBS হ'বলৈ 5 বছৰ, PG কৰিবলৈ 8 বছৰ, ছুপাৰ স্পেচিয়েলিটি 14 বছৰ, 12 বছৰ। কেইবছৰ হৈছে ধুবুৰী মেডিকেল কলেজ হোৱা? কেইবছৰ হ'ল ধুবুৰী মেডিকেল কলেজ? 2022
4 বছৰ 4 বছৰত এই হস্পিটেলে যিটো মানে কাম কৰিছে মই ইয়াতে কোৱা নাই বাহিৰতো কৈছোঁ মই খোলাক লৈছোঁ আৰু আপোনালোকে সদায় কমপ্লেইনৰ মুদ্ৰাত নাথাকিব তেতিয়া ৰ'ব তেতিয়া ডক্টৰসকলে বেয়া পায় যে আমি ইমান কষ্ট কৰি ভাল কাম কৰাৰ চেষ্টা কৰি আছোঁ এদিনো আহি নক'লে যে মন্ত্ৰী মহোদয় ডক্টৰসকলে ভাল কাম কৰি আছে 10টা ভাল কথা কৈ এটা বেগ কওক যে এইটো হোৱা নাই এইটো কৰি দিব লাগে কিন্তু সদায় যদি নেগেটিভ এটিটিউড লৈ আমি মেডিকেল কলেজত আহোঁ ডক্টৰৰ ওচৰত আহোঁ ডক্টৰে কৰা ভাল কামৰ কোনোদিন শলাগ নলওঁ ডক্টৰে এদিন মন মাৰি দিব যে ঠিকে আছে যদি চব কাম কৰাৰ পিছতো যদি সদায় বদনামে ওলায় তেতিয়া আমি নকৰিলেও বদনাম ওলাব কৰিলেও বদনাম ওলাব নকৰিলেই ভাল এইবিলাক নকৰিব কলেজখন ভাল চলি আছে ভালকৈ চলিব দিয়ক অভাৱ মানে ত্ৰুটি চবতে থাকে ময়ো পূৰ্ণাংগ নহয় আপুনিও পূৰ্ণাংগ নহয় আপুনিও পূৰ্ণাংগ নহয় ময়ো পূৰ্ণাংগ নহয় আমাৰ উদ্দেশ্য হ'ল মানৱ জীৱনত পূৰ্ণাংগৰ ফালে যোৱাৰ চেষ্টাটোহে মানুহৰ কৰ্তব্য প্ৰত্যেকটো অনুষ্ঠান প্ৰত্যেকটো মানুহে পূৰ্ণাংগৰ ফালে 100%ৰ ফালে যোৱাৰ চেষ্টা কৰে এই হস্পিটেলো কৰি আছে লাহে লাহে গতি কৰি ভালৰ ফালে গৈ আছে ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221